আসামিয়া জীবনে আসামিয়া জীবন বেদখলকাৰী মিয়া আগ্ৰাসী মিয়া আকৌ হঠাৎ উদণ্ড অভদ্ৰ হৈছে এই এছাম সন্দেহজনক মানুহ কৈ দিবি অসমীয়াক কাটি মাৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম এবাৰ অসমীয়াক মিয়াৰ মুকলিকৈ ভাবুকি নগাঁৱৰ ঢিঙত সংঘটিত হৈছে অসমৰ সমাজ আৰু জনজীৱন জোকাৰি যোৱা এই ভয়ংকৰ কাণ্ড মোবাইল কেমেৰাত বন্দী হোৱা ভিডিঅ'ত এয়া এডল বেদখলকাৰী মিয়া হাতে হাতে দা জাঠি লাঠি জোং মিয়াৰ এই দলটোৱে ঢিঙৰ ৮ গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ প্ৰায় ১০০০ বিঘা ভূমি বেদখল কৰি আছে বৰবিল কছাৰীবাৰী চাপৰিত শেহতীয়াকৈ বৰবিলত থকা নিজৰ নিজৰ মাটিডৰাত খেতি কৰিবলৈ গৈছিল ৮ গাঁৱৰ কৃষকসকল কিন্তু মিয়াই খেদিলে তেওঁলোকক তাৰ পিছতেই খিলঞ্জীয়া অসমীয়া কৃষকসকলক মিয়াৰ এই ভয়ংকৰ ভাবুকি খিলঞ্জীয়া অসমীয়াই জীৱনত বৰবিলত ঘৰ বনাব নোৱাৰে ঢিঙৰ অসমীয়াক ভাবুকি দা জোকাৰি মিয়াৰ হুংকাৰ কৈ দিব অসমীয়াক কাটি ব্ৰহ্মপুত্ৰত উটুৱাই দিম সেইদিনা বৰবিলত খেতি কৰিবলৈ গৈ কোনোমতে প্ৰাণটো বচাই পলাই অহা ভুক্তভোগীৰ মুখেৰে শুনক কি কৰিছিল মিয়াই দা জাঠি লৈ পেলাই মানে আমাক আকৰ্ষণ কৰিবলৈ আহিছিলে আক্ৰমণ কৰিবলৈ আহিছিলে কোনো ৰকম আমি প্ৰাণ ৰক্ষা কৰি সৰু নাও এখনত আমি উঠি পেলাই আমি ঘৰমুখীয়া হ'লোঁ সেই মিয়াই আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিক এনেকুৱা এটা ভয় দেখুৱাইছে যে তাত যদি আমি অসমীয়া খিলঞ্জীয়া মানুহখিনি তাত গৈ উপস্থিত হওঁ তেনেহ'লে আমাক দাৰ জাঠি জোং লৈ কাটি নদীত উটুৱাই দিব হেনো হাল বাই থাকোঁতে তেওঁলোকে জাঠি জোং লৈ আহিছে মাৰিবলৈ হাল বাবলৈ নিদিয়ে আৰু দখল নিদিয়াৰ কাৰণে আমাৰ মানুহকেইজন ভয়তে পলাই গুচি আহিছে গতিকে তেখেতসকলে যদি সদায় তেনেকৈ অত্যাচাৰে কৰি থাকে আমি মাটি কেনেকৈ দখল কৰিম হয় আৰক্ষীও গৈছিল কৃষকসকলৰ লগত কিন্তু আৰক্ষীকো খেদিলে বেদখলকাৰী মিয়াই কেছটো দিয়াত আমাৰ লগত গ'ল 4জন আৰক্ষীকেইজন থকা অৱস্থাত প্ৰায় ৩-৪০০ মানে মানুহে আমাক ঘেৰি ধৰিছে এনেকুৱাই মানে সেইখিনি সাজু হৈ আছে আগদিনাখনে সিহঁতে দা জাঠি জোং মানে লৈ আৰু এইবিলাক মানে পূৰা হাথিয়াৰ পত্ৰ লৈ সিহঁতে যোগাৰ হৈ আছে আমি পুলিচকেইজনৰ লগত মই কোনো ৰকম প্ৰাণ ৰক্ষা কৰি মানে সৰু নাও এখনত উঠি আমি আহিলোঁ আৰু সেই গুণ্ডাবিলাকেও মানে পুলিচক আগুৱাই দিছেহি ঢিঙৰ ৮ গাঁৱৰ সাধাৰণ পৰিয়ালকেইটাই বৰবিলৰ পথাৰত খেতি কৰি কোনোমতে চলি আছিল কিন্তু এতিয়া পথাৰ দৰাই কাঢ়ি ল'লে মিয়াই ভুক্তভোগী পৰিয়ালকেইটাই ঢিং ৰাজচক্ৰ বিষয়া আৰু আৰক্ষীক অভিযোগ দিও সঁহাৰি নাপালে এতিয়া সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ প্ৰাৰ্থনা তেওঁলোকৰ মন্ত্ৰী ডাঙৰীয়াক আগৰ পৰাও কৈ আছোঁ আৰু ইয়াৰ আগতো এবাৰ কৈছোঁ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে আগনতো শুনিছোঁ বহুত এনেকৈ দখল দিছে কাৰণ আমি বহুত দুখীয়া মানুহ আমাক সেইখিনি নকৰিলে আমি খেতি নকৰিলে খাবলৈ নাপাওঁ নানান খেতি কৰি আমি ঘৰ চলি আছিলোঁ কিন্তু আজি অলপমান দিনৰ পৰা সিহঁতৰ অত্যাচাৰত আমাৰ খেতি বাতি কৰিবলৈ যাব নোৱাৰা হ'ল সিহঁতে জাঠি জোং লৈ আহে মাৰিবলৈ মোৰ দাদা আৰু মোৰ মানুহজন মোৰ দেউতা পলাই সাৰি আহিছে সেয়া উপাৰ্জনতে আমি ঘৰখন চলি আছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিখিনি বৰবিলৰ মাটি পৈতৃক সম্পত্তি সেই মাটিখিনি তেখেতে যাতে অতি সোনকালে ব্যৱস্থা এটা কৰি আমাক ঘূৰাই দিয়ে আৰু এতিয়া মানে মুছলমানৰ মিয়া আৰু মতা মানুহ একেলগে আহি আমাৰ যিখিনি মানুহ গৈছিলে তেখেতসকলক মানে কাটি পেলাই নদীত ভেচাই দিব স্থানীয় লোকৰ অভিযোগ মিয়াৰ দলটোক নিয়ন্ত্ৰণ কৰি আছে আসাদ আলী শহীদুল ইছলাম হামিদ ৰফিকুল ইছলাম জাকিৰ হুছেইন সাইফুল ইছলাম ছবিকুল ইছলাম আৰু ৰফিক নামৰ মাতব্বৰ কেইটাই
সিহঁতক ৰক্ষণাবেক্ষণ দি আহিছে বাবুল আলী নামৰ কংগ্ৰেছৰ জিলা পৰিষদৰ সভাপতিজনে। কংগ্ৰেছৰ জিলা পৰিষদৰ সভাপতি সি মানে সিহঁতক জোৰ দিছে যে মই আছোঁ, তহঁতে ভয় নকৰিবি, তহঁতে কেছ যে। আৰু আমাৰ বন্ধু এটা মানে তাতে মাতি আছে, তাৰ কিন্তু এলোচা মাতি নাই, এই বাবুল আলী। সি মানে মোৰ বন্ধু এজনৰ ওপৰতো মানে কেছ দিছে, বাচ্চা বুলি কয়। ঢিঙৰ এই দুৰ্ভগীয়া লোকসকললৈ স্বাভাৱিকভাৱেই তাৎক্ষণিক সঁহাৰি আহিল মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বেদখলকাৰী মিয়া আপোনাৰ মোৰ দৰে নহয়। সিহঁত আগ্ৰাসী, উদণ্ড আৰু অভদ্ৰ। সিহঁতে মহিলাক ধৰ্ষণ কৰি লৈহে কাটি উটুৱাই দিব নৈত। এই ব্যক্তিসকলৰ বহুতে উদণ্ড, তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাই। কাটি উটুৱাই দিব, কাটি উটুৱাই নিদিয়ে, প্ৰথম মহিলাগৰাকীক ধৰ্ষণ কৰিহে কাটি উটুৱাই দিব। যিটো তেওঁলোকৰ আজিলৈকে যিটো অসমত ইতিহাস আছে, সেইটোৱে হৈছে ইতিহাস। বেদখলকাৰী মিয়াই ইমান সাহস পালে কেনেকৈ? মিয়াৰ এই মৰসাহ বাঢ়িছে কিয়? ঢিঙৰ ঘটনাক সাঙুৰি তিনি গগৈকো আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই যে তিনি গগৈ নাম ক'লে, তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয়। এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। আসামীয়া জীৱনে ঢিঙৰ পৰা তৰুণ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। আসামীয়া জীৱন